অনুষ্ঠানত আমাৰ যদি বয়সৰ ফালৰ পৰা আচলতে মানস কোচিং বৰাবাপে জ্যেষ্ঠ কিন্তু সাহিত্য শাখাত কাৰ্যনিৰ্বাহ কৰা হিচাপে মৃণাল বৰুৱা জ্যেষ্ঠ আগৰ পৰা মানে সম্পাদকৰ দায়িত্ব লৈছে সভাপতিৰ দায়িত্ব লৈছে গতিকে মই প্ৰথমে বৰুৱাবাপকে তেখেতৰ বক্তৃতা প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছো কৃষ্ণ কৃষ্ণ মোৰ মাতটো শুনিছেনে বাপ হয় হয় শুনিছে না হয় হয় কৃষ্ণ আৰম্ভ কৰো হয় হয় কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তুহাৰী চৰণকু ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম বাৰ এক কৰোহু প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখনি অতি গুৰুত্বপূৰ্ণ শাখা সমিতি সাহিত্য শাখা সমিতিয়ে আজি আয়োজন কৰা ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস উপলক্ষত এই বক্তৃতা অনুষ্ঠানৰ পৰম সন্মানীয় সঞ্চালক সাহিত্য শাখা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতা বাপ, আজিৰ এই সভাৰ আন এগৰাকী বক্তা সাহিত্য শাখা সমিতিৰ সন্মানীয় সম্পাদক মানস প্ৰতিম বৰা বাপ, এই গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন বিষয় বাবদ থকা বিষয়ববীয়া বাপ আৰু আইসকল, বিভিন্ন শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী গৱেষকসকল, এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সাহিত্য শাখা সমিতিৰ সন্মানীয় সদস্যসকল আৰু ভিন্ন প্ৰান্তৰ পৰা এই আয়োজনৰ লগত সংযোগ হোৱা আমাৰ অতি শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানৰ অংশগ্ৰহণকাৰীসকল, জয় জয়তে সকলোকে আমাৰ আন্তৰিক সেৱা জনাইছোঁ। ভোগালী বিহুৰ লাৰু পিঠা আলুৰ আমাৰ স্বাদৰ জ্যোতিৰ মাৰ নৌ যাওঁতেই সকলোকে লগ পাইছোঁ। ভোগালী বিহুৰো আন্তৰিক সেৱা আপোনা সকললৈ নিবেদন কৰিছোঁ। স্বাভাৱিকতে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱসৰ এই গুৰুত্বপূৰ্ণ দিনটোত এইগৰাকী মহাপ্ৰাণ অসমীয়াক স্মৰণ কৰিবৰ কাৰণে এটি সুযোগ পাই মই আনন্দ অনুভৱ কৰিছোঁ। স্বাভাৱিকতেই জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ জাতীয় জীৱনৰ বিশেষকৈ সাংস্কৃতিক জীৱনৰ আধুনিক কালৰ দিক নিৰ্ণয়কাৰী এক ব্যক্তিত্ব। অসমৰ জাতীয় জীৱনৰ আধুনিক কালৰ সামাজিক আৰু সাংস্কৃতিক ইতিহাস যদি কোনোবাই প্ৰণয়ন কৰিব খোজে, বাদ দিব নোৱাৰাকৈ এইগৰাকী মহান শিল্পীৰ, এইগৰাকী যুগগ্ৰগামী সত্তাৰ প্ৰতিভা আৰু অৱদান তাৰ লগত সমাহাৰিত হৈ আছে। অসমীয়া জাতীয় সংস্কৃতিৰ আধুনিক কালৰ পিতৃপুৰুষো দৰাচলতে জ্যোতিপ্ৰসাদ আগৰৱালা। আমি যেনেকৈ অসমৰ জাতীয় জীৱনৰ ইতিহাসৰ কোনো অংশৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰতিভা ব্যক্তিত্ব আৰু কৃতিত্ব অৱদানক আমি যেনেকৈ এৰাব নোৱাৰোঁ সাহিত্যৰথী বেজবৰুৱাক, তেনেকৈ অসমীয়া জাতীয় জীৱনৰ উত্থান উত্তৰণ আধুনিক অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰেক্ষাপটৰ কোনো অংশৰ পৰাই জ্যোতিপ্ৰসাদৰ চিন্তাক, জ্যোতিপ্ৰসাদৰ সৃষ্টিক, জ্যোতিৰ দৃষ্টিক
জ্যোতিৰ দৰ্শনক আমি আঁতৰাব নোৱাৰোঁ। আজি আমি বিশেষকৈ এটা দিশ আলোচনাৰ কাৰণে বক্তৃতাৰ নিৰ্দিষ্ট বিষয়টোৱে আমাক ঠিক কৰি দিছে। সেই দিশটোৱে হৈছে জ্যোতিপ্ৰসাদৰ শংকৰদেৱ অন্বেষণ। স্বাভাৱিকতে অন্বেষণ শব্দটোৱে এটা বিশেষ দৃষ্টিৰে চোৱাৰ এক কাৰ্যক বুজায়। জ্যোতিপ্ৰসাদে শংকৰদেৱক কেনেকৈ চাইছিল, শংকৰদেৱক কেনেকৈ আৱিষ্কাৰ কৰিছিল, শংকৰদেৱৰ সৃষ্টি আৰু চিন্তাক কেনেকৈ মূল্যায়ন কৰিছিল, নতুন দৃষ্টিৰে নতুন পোহৰত শংকৰদেৱৰ মহাপ্ৰতিভাক কেনেকৈ অধ্যয়ন কৰিবৰ কাৰণে জ্যোতিপ্ৰসাদে প্ৰয়াস কৰিছিল, এই কথাবোৰ এই বিষয়টোৱে আলোচনা কৰিবৰ কাৰণে আমাক এক দিক নিৰ্দেশ দিছে। আটাইবোৰ দিশ নিশ্চয় আলোচনা কৰিবৰ কাৰণে সময় নাটিব। আমাৰ পাছতো এগৰাকী বক্তা আছে। মই কেইটামান দিশ মাত্ৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত উনুকিয়াবৰ কাৰণে মই যত্ন কৰিম। দৰাচলতে জ্যোতিপ্ৰসাদে শংকৰদেৱৰ মাজত প্ৰৱেশ কৰিছিল তেওঁৰ যিটো পাৰিবাৰিক পৰম্পৰা বা বংশ ঐতিহ্য তাৰ মাজেদি। আমি যদি জ্যোতিপ্ৰসাদৰ বংশ পৰম্পৰা আমি যদি অধ্যয়ন কৰোঁ, যিটো পাৰিবাৰিক আৰু সাংস্কৃতিক বাতাবৰণৰ মাজত জ্যোতিপ্ৰসাদ জন্ম হৈছিল, সেই পাৰিবাৰিক সাংস্কৃতিক পৰম্পৰা যদি আমি পৃষ্ঠভূমি যদি চাওঁ, তেতিয়া দেখিম যে জন্মসূত্ৰে এটা বৈষ্ণৱ সংস্কৃতিৰ মহিমাৰে মণ্ডিত এক পৰিয়ালত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। জ্যোতিপ্ৰসাদৰ ঘৰখনে আছিল বৈষ্ণৱ সংস্কৃতিৰ ঐশ্বৰ্যৰে পৰিবেষ্টিত এখন ঘৰ। জ্যোতিৰ সমগ্ৰ পৰিয়ালতে প্ৰবাহিত হৈ আছিল বৈষ্ণৱ সংস্কৃতিৰ নিৰ্মল সুধা। কাৰণ আপোনালোকে জানে, আজি আমি ছপাৰূপত যি কীৰ্তন ঘোষা বৰগীত আদি যিবোৰ গ্ৰন্থ আমি পালোঁ, সেই ঘৰখনৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছিল। বিশেষকৈ জ্যোতিপ্ৰসাদৰ দেউতাকৰ পৰা জ্যোতিপ্ৰসাদে শংকৰী সংস্কৃতিৰ, বৈষ্ণৱ সংস্কৃতিৰ, বৈষ্ণৱ আদৰ্শৰ যি বীজ মন্ত্ৰ, এই বীজ মন্ত্ৰ তেওঁ দেউতাকৰ পৰা লাভ কৰিছিলে। আৰু পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদে নিজৰ অধ্যয়ন, নিজৰ বিখ্যা, নিজৰ বিস্তৃত সাধনাৰ ক্ষেত্ৰৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তৈয়াৰ কৰি দি থৈ যোৱা বৈষ্ণৱ আদৰ্শ আৰু সংস্কৃতিক জ্যোতিপ্ৰসাদে বাছি লৈছে। আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি আৰু চিন্তাৰ মাজত যদি আমি অকণমান গভীৰভাৱে সোমাই যাওঁ, কেইটামান বিশেষ দৃষ্টিভংগী বা চেতনা আমি জ্যোতিৰ সমগ্ৰ চিন্তাৰ মাজত বিকিৰণ হোৱা আমি দেখিবলৈ পাওঁ। সেই চিন্তাকেইটা, চেতনাকেইটা শুনি আছেনে বাৰু? শুনি আছে নহয়? সেই চেতনাকেইটা প্ৰধানভাৱে মই 6টা বিশেষ চেতনাৰ কথা উল্লেখ কৰিব খুজিছোঁ। আৰু সেই চেতনাকেইটাৰ লগত জ্যোতিপ্ৰসাদৰ শংকৰী সাধনা বা শংকৰদেৱ অন্বেষণৰ গোটেই যাত্ৰাটো তাৰ মাজত সোমাই আছে। জ্যোতিপ্ৰসাদৰ সকলো সৃষ্টিত, চিন্তাত, দৰ্শনত গভীৰভাৱে বিস্ফোৰিত হোৱা এটা চেতনা হ'ল ঐতিহ্য চেতনা। ঐতিহ্যৰ প্ৰতি এক গভীৰ শ্ৰদ্ধাশীল দৃষ্টিভংগী, ঐতিহ্যক পুনৰ মূল্যায়নৰ এক নতুন আধুনিক দৃষ্টি জ্যোতিপ্ৰসাদৰ সকলো ৰচনাৰ মাজত বিধৃত হৈ থকা আমি দেখা পাওঁ।
আৰু আচৰিত লাগে যি ঐতিহ্য চেতনালৈ জ্যোতিপ্ৰসাদে নতুন সংস্কৃতিৰ নতুন বুনিয়াদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে জ্যোতিয়ে যত্ন কৰিছিল জ্যোতিপ্ৰসাদৰ সেই ঐতিহ্য চেতনাৰ পিছফালে ঐতিহ্য চেতনাটোৰ চাৰিওফালে আধাৰ ৰূপে কিন্তু থিয় হৈ আছে 500 বছৰ পুৰণি শংকৰদেৱ মহাপুৰুষে গঢ়ি থৈ যোৱা অধ্যাত্ম সংস্কৃতি এটা কথা মই ক'ব খুজিছোঁ যে জ্যোতিপ্ৰসাদে শংকৰদেৱৰ পথটোকে গ্ৰহণ কৰিছে শংকৰদেৱে এটা নতুন কাম কৰিছিল ঐতিহ্যক আধাৰ কৰি এটা নতুন পৰম্পৰা সৃষ্টি কৰি ভাবি কাললৈ এটা নতুন সংস্কৃতিৰ বুনিয়াদ সৃষ্টি কৰাৰ যাত্ৰাটো আৰম্ভ কৰিছিল পঞ্চদশ শতিকাত শংকৰদেৱে মই পুনৰ কৈছোঁ ঐতিহ্যক আধাৰ কৰি এটা নতুন পৰম্পৰা নিৰ্মাণ কৰি ভাবি কাললৈ নতুন সংস্কৃতিৰ এটা বুনিয়াদ সৃষ্টি কৰাৰ যাত্ৰাটো বাটটো মুকলি কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জ্যোতিপ্ৰসাদেও সেই বাটটোকে লৈছে আৰু সেই বাটটোৰ আধাৰ ৰূপে প্ৰেৰণা ৰূপে আৰ্হিৰ হিচাপে শ্ৰীমন্ত শংকৰদেৱক জ্যোতিপ্ৰসাদে নিৰ্বাচন কৰি লৈছে জ্যোতিপ্ৰসাদে শংকৰদেৱৰ সকলোবোৰ দিশেই জ্যোতিপ্ৰসাদে চাবৰ কাৰণে যত্ন কৰিছে জ্যোতিপ্ৰসাদে শংকৰদেৱৰ প্ৰতিভাৰ মূল্যায়ন কৰিছে ব্যক্তিত্বৰ মূল্যায়ন কৰিছে অসাধাৰণ সৃষ্টি আৰু চেতনাত অন্তৰ্নিহিত হৈ থকা শক্তিৰ মূল্যায়ন কৰিছে গুৰুজনাৰ বিশেষকৈ শিল্প দৃষ্টি শিল্প চেতনা আৰু শিল্প দৰ্শনৰ অভিনৱ যিটো মূল্যায়ন আধুনিক দৃষ্টিৰে সেইটো মই জ্যোতিপ্ৰসাদৰ সমগ্ৰ জীৱনৰ সাধনাৰ এটা অন্যতম কৃতি বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱৰ যিটো শিল্পী সত্তা আমি শংকৰদেৱৰ শিল্পী সত্তাটোক এটা আধুনিক শিল্প দৃষ্টিৰে শিল্প লোকেৰে মূল্যায়নৰ বাট কটীয়া প্ৰথমগৰাকী অসমীয়াই হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা শংকৰদেৱৰ বিশেষকৈ শিল্পী সত্তা তেওঁৰ যিটো শিল্প দৰ্শন তেওঁৰ যিটো শিল্প দৃষ্টি তাক আধুনিক ধ্যান ধাৰণাৰে সৈতে জ্যোতিপ্ৰসাদে মূল্যায়ন কৰিছে একেদৰে শংকৰদেৱৰ ব্যক্তিত্বৰ যিটো অসাধাৰণত্ব প্ৰতিভাৰ যিটো বিস্ফোৰিততাৰ যিটো প্ৰকাশ সেই সম্পৰ্কেও জ্যোতিপ্ৰসাদৰ এক বিস্ময় বিমুগ্ধ দৃষ্টি জ্যোতিপ্ৰসাদে নিজৰ বক্তব্যৰ মাজত প্ৰকাশ কৰি থৈ গৈছে জ্যোতিপ্ৰসাদে এঠাইত কৈছে যে শংকৰদেৱতেই মানুহৰ শাৰীৰিক মানুহৰ মানসিক মানুহৰ আধ্যাত্মিক এনে মহাবিকাশ মই দেখিবলৈ পাওঁ শংকৰদেৱত মানুহৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক যেনে মহাবিকাশ দেখিছোঁ মানৱ জাতিৰ বুৰঞ্জীৰ কোনো ব্যক্তিত্বৰ মাজত তেনে বিকাশ দেখিবলৈ পোৱা নাযায় শংকৰদেৱৰ ব্যক্তিত্বৰ সম্পৰ্কে প্ৰতিভাৰ বিশালতাৰ সম্পৰ্কে উচ্চতাৰ সম্পৰ্কে গভীৰতাৰ সম্পৰ্কে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক বিস্ময়কৰ দৃষ্টি তাৰ পিছতে জ্যোতিপ্ৰসাদ সোমাই গৈছে শংকৰদেৱৰ বিশেষকৈ তেওঁৰ যিটো মই অলপ আগতে উল্লেখ কৰিছোঁ সাংস্কৃতিক দৰ্শনৰ ফাললৈ আপোনালোকে জানে তথাপিও মই মাত্ৰ উনুকিয়াইছোঁ জ্যোতিপ্ৰসাদে প্ৰধানভাৱে শংকৰদেৱৰ যিটো কৃষ্ণ তত্ত্ব আপোনালোকে জানে যে শংকৰদেৱৰ দৰ্শনৰ মূল ভাৱ মূল বিষয় মূল তত্ত্ব মূল দৰ্শন হ'ল কৃষ্ণ ভক্তি কৃষ্ণই হ'ল মূল ভিত্তি আৰু আধাৰ শংকৰদেৱৰ সমগ্ৰ সৃষ্টিৰ চিন্তাৰ আৰু আদৰ্শৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও শংকৰদেৱৰ সেই কৃষ্ণ গ্ৰহণ কৰিছে কিন্তু কৃষ্ণ গ্ৰহণ কৰোঁতে জ্যোতিপ্ৰসাদৰ দৃষ্টি জ্যোতিপ্ৰসাদৰ যিটো মৌলিক যিটো তেওঁৰ ধাৰণা সেই ধাৰণাটো কিন্তু অকণমান পৃথককৈ গ্ৰহণ কৰিছে জ্যোতিপ্ৰসাদে আমাৰ সাধাৰণ ভকতৰ দৃষ্টিৰে গ্ৰহণ কৰা ভক্তৰ দৃষ্টিৰে গ্ৰহণ কৰা দৃষ্টিৰে যিধৰণে কৃষ্ণ গ্ৰহণ কৰে সেইধৰণে
জ্যোতিপ্ৰসাদে কিন্তু কৃষ্ণক গ্ৰহণ কৰা নাই। কৃষ্ণক জ্যোতিপ্ৰসাদে কেনেকৈ গ্ৰহণ কৰিছে? কৃষ্ণক জ্যোতিপ্ৰসাদে গ্ৰহণ কৰিছে আন্ধাৰ বিনাশী আলোক সৃষ্টিকাৰী এটা সত্তা ৰূপত। মই আকৌ কৈছোঁ, আন্ধাৰ বিনাশী আলোক সম্প্ৰসাৰিত কৰিব পৰা এটা সত্তা ৰূপে, প্ৰতীক ৰূপে, আলোকৰ প্ৰতীক ৰূপে জ্যোতিপ্ৰসাদে কৃষ্ণ তত্ত্বক গ্ৰহণ কৰিছে। আৰু কৃষ্ণ তত্ত্বক গ্ৰহণ কৰিছে কেনেকৈ? গতিশীল জীৱনক গতি দিয়াৰ কাৰণে, গতিশীল জীৱনৰ এটা শক্তি ৰূপে, আধাৰ ৰূপে কৃষ্ণ তত্ত্বক প্ৰকাশ কৰিছে। অলপ পিছতে আমাৰ বোধ কৰোঁ পংকজে সেই গীতটো গাব। তেওঁৰ এখন বিখ্যাত নাটক আমাৰ কাৰেঙৰ লিগিৰি। আমাৰ সুদৰ্শন চৰিত্ৰৰ মুখত জ্যোতিপ্ৰসাদে এটা গীত দিছে। গীতটো কি আছিল? মোৰে জীৱনৰে সখা কৃষ্ণ। কৃষ্ণ সম্পৰ্কীয় জ্যোতিপ্ৰসাদৰ যিটো নতুন দৃষ্টি, কৃষ্ণক কেৱল উপাস্য তত্ত্বৰ ৰূপতে চোৱা নাই, কৃষ্ণক মানুহৰ জীৱন সংগ্ৰামত সাহসৰ প্ৰতীক ৰূপে, আন্ধাৰত পোহৰৰ প্ৰতীক ৰূপে জ্যোতিপ্ৰসাদে কৃষ্ণ তত্ত্ব গ্ৰহণ কৰিছে। সুদৰ্শন নামৰ আধুনিক সেই ডেকা ল'ৰাৰ মুখত এই মোৰে জীৱনৰে সখা কৃষ্ণ গীতটো দিছে। সুদৰ্শনৰ জীৱনলৈ অহা ধুমুহা, সুদৰ্শনৰ জীৱনলৈ অহা প্ৰত্যাহ্বান, সুদৰ্শনে মুখামুখি হোৱা সংঘাত অতিক্ৰম কৰিবৰ কাৰণে কৃষ্ণ তেওঁৰ বাবে সাহস, কৃষ্ণ তেওঁৰ বাবে প্ৰেৰণা, কৃষ্ণ তেওঁৰ বাবে জীৱনৰ এক নতুন সঞ্জীৱনী শক্তি, তেনেকৈ প্ৰকাশ কৰিছে। আৰু আচৰিত লাগে, শংকৰদেৱৰ যিটো সাংস্কৃতিক চিন্তা, মই অলপ আগত উনুকিয়াই আহিছিলোঁ, শংকৰদেৱৰ সাংস্কৃতিক চিন্তাকে জ্যোতিপ্ৰসাদে নতুন দৃষ্টিভংগীৰে সৈতে গ্ৰহণ কৰিছে। শংকৰদেৱে যিটো আধ্যাত্মিক সংস্কৃতিৰ কথা কৈছে, যিটো সংস্কৃতিক জ্যোতিপ্ৰসাদে কৃষ্ণ সংস্কৃতি বুলি কৈছে, শংকৰদেৱৰ আধ্যাত্মিক সংস্কৃতিৰ যিটো ৰূপ, জ্যোতিপ্ৰসাদেও সেই অনুকৰণতেৰে তেওঁৰ সংস্কৃতি চিন্তাক, তেওঁৰ সংস্কৃতি ধাৰণাটোক তেওঁ ব্যাখ্যা কৰিছে। আপোনালোকে জানে, জ্যোতিপ্ৰসাদে অন্তৰ সংস্কৃতিৰ উত্তৰণত সৰ্বাধিক গুৰুত্ব দিছে। জ্যোতিপ্ৰসাদে কৈছে, মনুষ্যত্বৰ যদি পূৰ্ণ বিকাশ লাগে তেতিয়াহ'লে অন্তৰ সংস্কৃতিক বিকশাই তুলিব লাগিব। মানুহৰ জীৱনক যদি ফুলাব লাগে তেতিয়াহ'লে অন্তৰ সংস্কৃতিৰে মানুহ শক্তিশালী হ'ব লাগিব। জ্যোতিপ্ৰসাদে কৈছে, অন্তৰ সংস্কৃতিৰ বিকাশেহে সভ্যতা আৰু সংস্কৃতিৰ প্ৰকৃত বিকাশ নিৰ্ণয় কৰিব। জ্যোতিপ্ৰসাদে যিটো অন্তৰ সংস্কৃতিৰ কথা কৈছে, শংকৰদেৱে সেই আধ্যাত্মিক সংস্কৃতিৰ কথা কৈছে। শংকৰদেৱে যি আধ্যাত্মিক সংস্কৃতিৰ কথা কৈছে, জ্যোতিপ্ৰসাদেও পৰোক্ষভাৱে অন্তৰ সংস্কৃতিৰ মাজত সেই কথাকেই কৈছে। জ্যোতিপ্ৰসাদে তেওঁৰ ৰচনাত তেওঁ কৈছে যে অন্তৰ সংস্কৃতিত দুটা বস্তুৰ বিকাশৰ কথা জ্যোতিপ্ৰসাদে কৈছে, যিটো সম্পূৰ্ণ শংকৰদেৱৰ আধ্যাত্মিক সংস্কৃতিৰ আৰ্হিৰে কোৱা কথা। জ্যোতিপ্ৰসাদে কৈছে যে অন্তৰ সংস্কৃতিত দুটা বস্তু বিকাশ হ'ব, এটা হ'ল আধ্যাত্মিক উপলব্ধি, আনটো হ'ল মানৱীয় চেতনাবোধৰ উত্তৰণ। এই আধ্যাত্মিক উপলব্ধি আৰু মানৱীয় চেতনাবোধৰ উত্তৰণ নহ'লে জ্যোতিপ্ৰসাদে কৈছে অন্তৰ সংস্কৃতিৰ বিকাশ নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অধ্যাত্ম সংস্কৃতিও মানুহৰ সেই আধ্যাত্মিক উপলব্ধি আৰু মানুহৰ সেই মানৱীয় চেতনাবোধৰ উত্তৰণৰে এটা প্ৰশস্ত পথৰ নিৰ্দেশনা দিছে। জ্যোতিপ্ৰসাদে এনেকৈ শংকৰদেৱৰ চিন্তাক, শংকৰদেৱৰ দৃষ্টিক, শংকৰদেৱৰ দৰ্শনক জ্যোতিপ্ৰসাদে এনেকৈ চাবৰ কাৰণে যত্ন কৰিছে। মই আগতেই কৈছোঁ যে তেওঁ নোচোৱাকৈ একো দিশ ৰখা নাই, তেওঁ সকলো দিশ চাইছে। আৰু তেওঁ য'তেই সুবিধা পাইছে, য'তেই সুৰুঙা পাইছে, তেওঁ শংকৰদেৱৰ আদৰ্শক, শংকৰদেৱৰ সৃষ্টিক, শংকৰদেৱৰ যিটো ৰূপান্তৰকামী যিটো ধ্যান ধাৰণা, তাক সোমোৱাই দিবৰ কাৰণে যত্ন কৰিছে। মই অলপ সময়ৰ আগতে জ্যোতিপ্ৰসাদৰ ৰচনাৱলী অকণমান পাত লুটিয়াই আছিলোঁ। আগতে পঢ়িছোঁ যদিও এটা বস্তু মোৰ চকুত পৰা নাছিলে।
মই দেখিছোঁ যে জ্যোতিপ্ৰসাদে অকণমান ল'ৰা বুলি এটি কবিতা লিখিছিলে। সেই কবিতাটোতো আনকি শংকৰদেৱক তাত সোমোৱাই দিছে। কেনেকৈ সোমোৱাইছে মই কবিতাটোৰ দুটা লাইন আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভাল পাব শুনি। অকণমান ল'ৰা কবিতাটোত চাব, বেলেগ কথা একো নাই, আছে কি খোলৰ কেইটামান বুল মাত্ৰ। একেবাৰে ল'ৰাৰ পৰা বুঢ়ালৈকে য'তেই সুবিধা পাইছে, কেতিয়াবা কবিতাৰে, কেতিয়াবা নাটকেৰে, কেতিয়াবা গীতেৰে, কেতিয়াবা প্ৰবন্ধত শংকৰদেৱক জ্যোতিপ্ৰসাদে নতুন দৃষ্টিৰে প্ৰক্ষেপ কৰিছে। অকণমান ল'ৰা কবিতাটোত কি লিখিছে শুনক। অকণমান ল'ৰা কবিতাটো এনেকুৱা: ঋদ ধিন ধিনিক খিত ধিন ধিনিক খিতা ধিনা ধিন দাও খিত তাও খিত দিত ধিনিক ঋদ ধিত ঋদ খিত দিত ধিনিক। এইটোৱে কবিতাটো। এইকেইটা খোলৰবোৰ অকণমান ল'ৰা শিশুৰ কাৰণে জ্যোতিপ্ৰসাদে এই কবিতাটো লিখিছে। শিশুৰ চেতনাটো খোলৰ এই বুলকেইটাৰে, শিশুৰ চেতনাটো শংকৰী সংস্কৃতিৰ তাৰ যিটো ৰূপ, তাৰ যিটো ৰস, তাৰ যিটো শক্তি, তাৰ যিটো মহিমা, তাক প্ৰৱেশ কৰাবৰ কাৰণে জ্যোতিপ্ৰসাদে যত্ন কৰিছে। নাটক হেৰিয়ৰ মাজত, কবিতাৰ মাজত। গীতৰ কথা মই অলপ আগতে কৈছোঁ। নাটকৰ মাজতো তেওঁ কৰিছে। শংকৰী সৃষ্টিক নতুন দৃষ্টিৰে তেওঁ নাটকৰ মাজতো প্ৰক্ষেপ কৰিছে। মই বিস্তৃতভাৱে আলোচনা নকৰোঁ, পৰৱৰ্তী বক্তাই অলপ কথা ক'ব। তেওঁৰ আপোনালোকে প্ৰথম তেওঁ যিখন সোণিত কুঁৱৰী নাটকত, সোণিত কুঁৱৰী নাটকত যিজন কৃষ্ণক জ্যোতিপ্ৰসাদে উপস্থাপন কৰিছে, সেইজন ঐশ্বৰিক শক্তিসম্পন্ন কেৱল এজন কৃষ্ণ নহয়। সোণিত কুঁৱৰী নাটকত এজন ধী শক্তিসম্পন্ন বিবেকবান পুৰুষৰ এক মানৱীয় চৰিত্ৰ কৃষ্ণৰ মাজত জ্যোতিপ্ৰসাদে উপস্থাপন কৰিছে। আৰু নাটকৰ শেষৰ ফালে কৃষ্ণ শব্দৰ লগত যি সত্যৰ সম্পৰ্ক, ন্যায়ৰ সম্পৰ্ক, অহিংসাৰ সম্পৰ্ক, অৰ্থাৎ সত্য, ন্যায়, অহিংসা, প্ৰেম, কৰোণাৰ এক মানৱীয় প্ৰতিমূৰ্তি হিচাপে কৃষ্ণ চৰিত্ৰক জ্যোতিপ্ৰসাদে সোণিত কুঁৱৰী নাটকত উপস্থাপন কৰিছে। একেদৰে সেইখন নাটকতে আমাৰ যি চিত্ৰলেখা চৰিত্ৰ, চিত্ৰলেখাই এটা নাচ নাচিছে। সেই নাচটোত দুবিধ নাচ একেলগ কৰি সংমিশ্ৰিত ৰূপত সেই নাচখন উপস্থাপন কৰিছে। বিহু নাচ আৰু আমাৰ ভাওনাৰ নাচ। বিহু নাচৰ উপাদান আৰু ভাওনাৰ নাচ, দুয়োটা নাচৰ সংমিশ্ৰণত চিত্ৰলেখাক জ্যোতিপ্ৰসাদে নচুৱাইছে। ভাওনাৰ নাচ এফালে কৃষ্ণ চৰিত্ৰৰ কৃষ্ণক আনিছে তালে সোণিত কুঁৱৰী নাটকত, কৃষ্ণ চৰিত্ৰক এটা নতুন ধৰণেৰে উপস্থাপন কৰিছে। কিন্তু মন কৰিব লগা কথা, কৃষ্ণৰ যিটো ঐতিহাসিক কৃষ্ণ চৰিত্ৰৰ যিটো গৌৰৱ, ঐতিহাসিকভাৱে কৃষ্ণ চৰিত্ৰৰ যিটো মহত্ব, ভাৰতীয় সংস্কৃতিত কৃষ্ণ চৰিত্ৰৰ যিটো মৰ্যাদা, সেই মৰ্যাদা কিন্তু জ্যোতিপ্ৰসাদে তাত হিনদেৰি হ'বলৈ দিয়া নাই। সেই ঐতিহাসিক চৰিত্ৰটোৰ মৰ্যাদা, গুৰুত্ব, তাৰ ভিত্তি ৰক্ষা কৰিও নতুন দৃষ্টিৰে সেই কৃষ্ণ চৰিত্ৰক জ্যোতিপ্ৰসাদে উপস্থাপন কৰিছে। উদ্দেশ্য হ'ল কৃষ্ণৰ মাজত অন্তৰ্নিহিত হৈ থকা এই অলপ আগতে মোক উল্লেখ কৰা সত্য, শান্তি, সুন্দৰতা, এই যিবোৰ মূল্যবোধ, প্ৰমূল্য কৃষ্ণ চৰিত্ৰৰ মাজত অন্তৰ্নিহিত হৈ আছে, তাক মানুহৰ ওচৰলৈ, নতুন যুগৰ নতুন মানুহৰ চেতনালৈ তাক পুনৰবাৰ লৈ যাবৰ কাৰণে জ্যোতিপ্ৰসাদে অকণমান প্ৰয়াস কৰিছে। আৰু এটা মন কৰিবলগীয়া কথা, শংকৰদেৱৰ আদৰ্শৰ যিটো ভাৱ আৰু বীজ ক'ৰবাত প্ৰত্যক্ষভাৱে আৰু ক'ৰবাত পৰোক্ষভাৱে জ্যোতিপ্ৰসাদে উপস্থাপন কৰিছে। সহজতে যদি কোৱা যায়, কোনোবাখিনিত মুকলিভাৱে শংকৰদেৱৰ আদৰ্শ, শংকৰদেৱৰ চিন্তাক উপস্থাপন কৰিছে। আৰু কোনোবাখিনিত তাৰ ভাৱৰ ভিতৰত
ভাৱৰূপে অন্তৰ্নিহিত এটা দৃষ্টিৰূপে ক'ৰবাত কিন্তু সোমোৱাই দিছে। আপোনালোকে চাব, আমাৰ ৰূপালীম নাটকখনত এই যে মণিমুগ্ধই ৰূপালীমক বন্দী কৰি ৰাখিছিলে, ৰূপালীমৰ দেশ বা যৌৱন উপভোগ কৰিবৰ কাৰণে মণিমুগ্ধই ৰূপালীমক বন্দী কৰি ৰাখিছিল। লিগিৰীয়ে দুৱাৰত টোকৰ মাৰিছে। লিগিৰীক মণিমুগ্ধই সুধিছে, ৰাতি কিমান হ'ল? লিগিৰীয়ে উত্তৰ দিছে, ৰাতিপুৱাল। ৰাতি শেষ হ'ল, ৰাতিপুৱাল। তাৰ লগে লগে মণিমুগ্ধই ৰূপালীমক কৈছে, ৰূপালীম, ৰাতিপুৱাল এৰা, ক্ষমা কৰিবা, তুমি এতিয়া মুক্ত। এই যে ৰূপালীম, এই যে পোহৰ হ'ল, ৰাতিপুৱাল, এই যে ৰাতিপুৱাল পোহৰ হ'ল, আপোনালোকে দেখিব যে জ্যোতিপ্ৰসাদৰ ৰচনাৰ পাতে পাতে পোহৰ শব্দটো, সংস্কৃতি শব্দটো, সুন্দৰ শব্দটো, আলোক শব্দটো, সত্য শব্দটো অজস্ৰবাৰ জ্যোতিপ্ৰসাদে উপস্থাপন কৰিছে। সেই পোহৰ শব্দটোৰ আঁৰত পোহৰ হ'ল সেই শব্দটোৰ পিছফালে থকা যিটো তাৎপৰ্য, সেই পোহৰৰ আঁৰত, সেই আলোক বুলি কোৱা সেই শব্দটোৰ আঁৰত এই শংকৰদেৱৰ অধ্যাত্ম সংস্কৃতিৰ যিটো তাৰ সৌন্দৰ্যৰ শক্তি, সেইটোৱে কিন্তু তাৰ মাজত নিহিত হৈ আছে। কেৱল ইমানেই নহয়, অসমৰ জাতীয় জীৱনত, অসমৰ সাংস্কৃতিক জীৱনত, অসমীয়া সামগ্ৰিক সত্তাটোৰ পৰিচয় গঠনত শংকৰদেৱৰ যিটো প্ৰভাৱ, কোনো শক্তিয়ে, কোনো পৰিস্থিতিয়ে বিচ্ছিন্ন কৰিব নোৱাৰাকৈ শংকৰদেৱ অসমীয়াৰ সত্তাৰ লগত, অসমৰ জাতীয়তাবোধৰ লগত, অসমৰ সাংস্কৃতিক চৈতন্যৰ লগত শংকৰদেৱ কেনেভাৱে সম্পৃক্ত হৈ আছে তাৰো এক অৱলোকন, পৰ্যালোচনা জ্যোতিপ্ৰসাদে কিন্তু কৰিবলৈ পাহৰা নাই। আজিৰ অসমীয়াক অসমীয়া কোনে কৰি থৈ গৈছে? জ্যোতিপ্ৰসাদে কৈছে। আজিৰ অসমীয়াক অসমীয়া কোনে কৰি থৈ গৈছে? সেই কথা ক'বলৈ যাওঁতে জ্যোতিপ্ৰসাদে কৈছে, মই দুটা উক্তি অকণমান মাত্ৰ পাঠ কৰি দিব কৈছোঁ। জ্যোতিপ্ৰসাদে কৈছে যে আজিলৈকে অসমীয়াক অসমীয়া কৰি ৰাখি থৈছে কোনে? আমাৰ তাহানিৰ স্বাধীন অসমৰ ৰাষ্ট্ৰ ক্ষমতা থকা ৰজাসকলে, পাত্ৰ মন্ত্ৰীসকলে, নে বৰফুকন, বৰুৱা বিষয়াসকলে আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা সংস্কৃতিক বিশিষ্টভাৱে এটা প্ৰগতিশীল জাতিকৈ ৰাখি থৈছে। অসমীয়া সংস্কৃতি সৃষ্টি কৰি দি যাওঁতা, অসমীয়া সুকুমাৰ কলাক এটা নিজস্ব বৈশিষ্ট্য দি থৈ যাওঁতা, অসমীয়া সামাজিক জীৱনক এটা বিশিষ্ট গঢ় দি যাওঁতা, অসমত এনে সাংস্কৃতিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি থৈ যাওঁতা অসমীয়া জীৱনৰ মহাকলাকাৰ শিল্পীৰ শিল্পী শ্ৰীমন্ত শংকৰদেৱে। এই মহাপ্ৰতিভাৰ বলতে আমি ১৫০ বছৰৰ প্ৰচণ্ড পাশ্চাত্য সভ্যতা সংস্কৃতিৰ দুৰ্নিবাৰ আক্ৰমণতো আমাৰ অসমীয়া সংস্কৃতিয়ে বিশিষ্টতা নেহেৰুৱাই আজিৰ স্বাধীনতাৰ দিনত সেই শংকৰদেৱে গঢ়ি থৈ যোৱা সংস্কৃতিৰ ভেটি বান্ধি নতুন সংস্কৃতি গঢ়িব পৰা অৱস্থাত আছোঁ। ইয়াৰ পৰা আমি বুজিব লাগিব আমাৰ ৰাষ্ট্ৰ ক্ষমতাধাৰীসকল মূল্যৱান নে কবি শিল্পী সাহিত্যিক বেছি মূল্যৱান? অসমীয়া কোনে অসমীয়া কৰি থৈ গৈছে? জ্যোতিপ্ৰসাদে কৈছে। আৰু এটা কথা কৈছে, বিশেষকৈ এই কথাটো মই এই দুটা কথা কৈ মই সামৰণি মাৰিম, কাৰণ মই বেছি দীঘলীয়াকৈ ক'লে আৰু সময় লাগিব, সেইকাৰণে দীঘলীয়াকৈ ক'ব মই খোজা নাই। আৰু এটা মই বিশেষ দিশ উত্থাপন কৰিব বিচাৰিছোঁ, যিটো দিশৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱৰ সম্পৰ্কত খুব গভীৰভাৱে আলোচনা কৰিছে। জ্যোতিপ্ৰসাদে কৈছে যে শংকৰদেৱৰ সৃষ্টিত অন্তৰ্নিহিত হৈ থকা বৈপ্লৱিক মনোবৃত্তিটোক মই বেছি শ্ৰদ্ধা কৰোঁ। শংকৰদেৱৰ সকলো সৃষ্টিত এটা বৈপ্লৱিক মনোবৃত্তি অন্তৰ্নিহিত হৈ আছে।
আৰু সেই বৈপ্লৱিক মনোবৃত্তিটো জ্যোতিপ্ৰসাদে আৱিষ্কাৰ কৰিছে। আৰু এই বৈপ্লৱিক মনোবৃত্তিটো নথকা হ'লে শংকৰদেৱৰ বিপুল আয়তন সৃষ্টিয়ে এনেকৈ সমাজ জীৱনলৈ ৰূপান্তৰ আনিব নোৱাৰিলেহেঁতেন। অসমীয়া স্থাপত্যৰ নৱৰূপ প্ৰবন্ধটোত জ্যোতিপ্ৰসাদে কৈছে যে শংকৰদেৱৰ যিটো বৈপ্লৱিক মনোভাৱ বা মনোবৃত্তি তেওঁ অসমীয়া স্থাপত্যৰ মাজত শংকৰদেৱে যি স্থাপত্য কলা তেওঁ প্ৰতিষ্ঠা কৰি থৈ গৈছে, অসমীয়া স্থাপত্য কলাতেই ভাস্কৰ্যতেই শংকৰদেৱৰ বৈপ্লৱিক মনোবৃত্তিটো বিচাৰি পোৱাৰ কথা জ্যোতিপ্ৰসাদে কৈছে। জ্যোতিপ্ৰসাদে ইয়াকো কৈছে শংকৰদেৱে যি সৰল স্থাপত্যৰ নিদৰ্শন প্ৰতিষ্ঠা কৰিলে, যি সৰল ৰৈখিক স্থাপত্যৰ যি ধাৰণা প্ৰতিষ্ঠা কৰিলে, তেনেকুৱা স্থাপত্য বিশ্বতে পাবলৈ নোহোৱাৰ কথা কৈছে। আৰু সেই স্থাপত্যৰ মাজত সেই স্থাপত্যলৈ অনা সৰলতাৰ মাজত অনাড়ম্বৰতাৰ মাজত জ্যোতিপ্ৰসাদে কৈছে যে শংকৰদেৱৰ এটা বৈপ্লৱিক মনোবৃত্তি মই বিচাৰি পাওঁ। সেই বৈপ্লৱিক মনোবৃত্তিটোৰ কথা উল্লেখ কৰিছে। গতিকে আমি জ্যোতিপ্ৰসাদ আগৰৱালাক আমি যদি তেওঁৰ সৃষ্টিক আমি বিশ্লেষণ কৰি চাওঁ, তেওঁৰ চিন্তাক যদি আমি বিশ্লেষণ কৰি চাওঁ, তেওঁ কৰ্মৰাজিক যদি আমি বিশ্লেষণ কৰি চাওঁ, তাৰ বিভিন্ন অংশত এনেকৈয়ে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ, শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ, শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্বৰ, শ্ৰীমন্ত শংকৰদেৱৰ কৃতিত্বৰ এটা নতুন মূল্যায়ন আমি দেখিবলৈ পাওঁ। জ্যোতিপ্ৰসাদে এটা দৰ্শন প্ৰতিষ্ঠা কৰি থৈ গৈছিল সমগ্ৰ ৰচনাৰ মাজত। আমি জানো তেওঁ এটা বিশিষ্ট দৰ্শন গঢ় দিছিল, যিটো দৰ্শনক ৰূপান্তৰৰ দৰ্শন বুলি কৈছে। ডক্টৰ হীৰেণ গোহাঁইৰ পৰা নগেন শইকীয়ালৈকে যিমানসকল লোকে জ্যোতিপ্ৰসাদৰ দৰ্শনৰ সন্দৰ্ভত গ্ৰন্থ প্ৰণয়ন কৰিছে, গৱেষণামূলক ৰচনা প্ৰস্তুত কৰিছে, আটাইয়ে সেই কথা মানি লৈছে যে ৰূপান্তৰৰ এটা দৰ্শন জ্যোতিপ্ৰসাদে প্ৰতিষ্ঠা কৰিছে নিজৰ ৰচনাৰ মাজত। এই ৰূপান্তৰৰ যিটো দৰ্শন জ্যোতিপ্ৰসাদে প্ৰতিষ্ঠা কৰিলে, এই দৰ্শনটোৰ আঁৰতো কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ সেই ৰূপান্তৰকামী চিন্তাৰ, শংকৰদেৱৰ ৰূপান্তৰকাৰী যিটো সমাজ চেতনা, সেই চেতনাটোৰ কিন্তু প্ৰভাৱ, তাৰ প্ৰতিফলন আমি দেখা পাওঁ। মই বিস্তৃতভাৱে আলোচনা কৰিবলৈ যোৱা নাই, মই মাত্ৰ কথাটো উনুকিয়াইছোঁ। জ্যোতিপ্ৰসাদে ৰূপান্তৰকামী যিটো দৰ্শনৰ কথা ক'লে, সেই দৰ্শনটোত দুটা বস্তুৰ তেওঁ সমন্বয় ঘটাইছে। আৰু সেই দুটা বস্তুৰ সমন্বয়ৰ মাজেদি তেওঁ অসমীয়া সংস্কৃতিৰ এটা নতুন ভেটি তেওঁ স্থাপন কৰিব খুজিছিল। সেইটো হ'ল প্ৰাচীনতা আৰু আধুনিকতা। প্ৰাচীনতা আৰু আধুনিকতাৰ মাজত, পৰম্পৰা আৰু আধুনিকতাৰ মাজত পুৰণি মূল্যবোধ আৰু নতুন মূল্যবোধ, জ্যোতিপ্ৰসাদে কৈছে পুৰণি মূল্যবোধ আৰু নতুন মূল্যবোধৰ মাজত কেৱল দ্বন্দ্ব থাকিলেই নহ'ব, পুৰণি মূল্যবোধ আৰু নতুন মূল্যবোধৰ মাজত এটা সমন্বয় স্থাপন হ'ব লাগিব। পুৰণি মূল্যবোধৰ সংমিশ্ৰণত এটা নতুন সংস্কৃতিৰ বুনিয়াদ আমি ৰচনা কৰিব পাৰোঁ, জ্যোতিপ্ৰসাদে কৈছে। এতিয়া মন কৰিবলগীয়া কথা এইটোৱেই, জ্যোতিপ্ৰসাদে যি ঐতিহ্য আৰু আধুনিকতাৰ কথা কৈছে, সেই ঐতিহ্য আৰু আধুনিকতা, প্ৰাচীনতা আৰু আধুনিকতাৰ যিটো সমন্বয়ৰ কথা কৈছে, সেই সমন্বয়ৰ কিন্তু ধাৰণাটো, বীজটো জ্যোতিপ্ৰসাদে শংকৰদেৱৰ পৰা আহৰণ কৰিছে। আৰু সেই বীজ আহৰণ কৰি জ্যোতিপ্ৰসাদে নতুন ধৰণেৰে, নতুন ধ্যান ধাৰণাৰে এটা নতুন জাতীয় সংস্কৃতিৰ এটা ভেটি বা আধাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে জ্যোতিপ্ৰসাদে যত্ন কৰিছিল। গতিকে আমি দেখা পাওঁ শংকৰদেৱৰ ব্যক্তিত্বৰ পৰা সৃষ্টিলৈকে, শংকৰদেৱৰ আদৰ্শৰ পৰা বিশালতৰ তেওঁৰ মনীষালৈকে আটাইবোৰ দিশতে জ্যোতিপ্ৰসাদে এটা নতুন দৃষ্টিৰে এটা অৱলোকন কৰি থৈ গৈছে। আৰু এনেভাৱে ক'ব পাৰি যে জ্যোতিপ্ৰসাদৰ ঐতিহ্য চিন্তাৰ, জ্যোতিপ্ৰসাদৰ জাতীয়তাবোধৰ, জ্যোতিপ্ৰসাদৰ নতুন সমাজ আৰু সংস্কৃতি নিৰ্মাণৰ যি বিপ্লৱ, সেই বিপ্লৱৰ এটা অন্যতম মন্ত্ৰ আছিল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু আদৰ্শ। গতিকে এইগৰাকী মহাপ্ৰাণ শিল্পী, বিপ্লৱী জ্যোতিপ্ৰসাদক
আমি সেইকাৰণে শংকৰদেৱ চৰ্চা সম্পৰ্কীয় ক্ষেত্ৰখনত, শংকৰদেৱ অধ্যয়ন সম্পৰ্কীয় ক্ষেত্ৰখনত বা শংকৰী চৰ্চাৰ যিখন ক্ষেত্ৰ তাত আমি গুৰুত্ব সহকাৰে আলোচনা কৰিবলগীয়া হয়। মই আৰু দীঘলীয়াকৈ কথাখিনি ক'ব খোজা নাই। অনলাইনত আৰু অলপ দীঘলীয়া হ'লে আপোনালোক হয়তো বিৰক্ত হ'ব। সেইকাৰণে আৰু অধিক দীঘলীয়াকৈ মই কথাখিনি অৱতাৰণা নকৰি এইকেইষাৰ কথাৰেই মই শিল্পীগৰাকীৰ প্ৰতি অকণমান শ্ৰদ্ধা জনাই আৰু মোৰ কোৱা কথাখিনিৰ মাজত যদি কিবা বহা তোতা হৈছে সেইখিনি মাৰ্জনা বিচাৰি মই বক্তব্য সামৰণি মাৰিছোঁ। আচলতে জ্যোতিপ্ৰসাদৰ শংকৰদেৱ অন্বেষণ এটা অত্যন্ত পৰিসৰ বিস্তৃত বিষয়। কম সময়ৰ ভিতৰত তাক গোটেইবোৰ কথা আলোচনা কৰিব নোৱাৰি। মই মাত্ৰ সেই বিষয়বিলাকত অকণমান মাত্ৰ এটা স্পৰ্শ দিবৰ কাৰণে যত্ন কৰিলোঁ। এই যত্নটো যদি কিবা ত্ৰুটি ৰৈছে আপোনালোকে মাৰ্জনা কৰিব। সাহিত্য শাখা সমিতিক এনে এক মহৎ আয়োজন কৰি শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ কাৰণে পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। সঞ্চালক বাপকে প্ৰমুখ কৰি সমবেত সকলোলৈকে মই মোৰ সেৱা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি জনাইছোঁ আৰু সকলোলৈকে পুনৰবাৰ সেৱা আৰু সম্ভাষণ জনাইছোঁ। জয় গুৰু শংকৰ অপৰাধ বিনাশন। কৃষ্ণ জয় গুৰু শংকৰ। ইমান সময়ে আমাৰ সাহিত্য শাখা সমিতিৰ পূৰ্বৰ সভাপতি আৰু বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ